আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেটৰ বহুতে কমেণ্ট কৰিছে যে আৰু আত্মনিৰ্ভৰ আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু এপ্লাই কৰিবলৈ হ'লে তাত কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু CM 2.0 ছেকেণ্ড লিষ্টটো কেতিয়া আহিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক আত্মনিৰ্ভৰ আঁচনিৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে যে কি আপডেট আহি গৈছে মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দিম। যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দিম। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল বা নামটো চেংচন হোৱা নাই বা ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া কিন্তু সেইসকলে আৰু আত্মনিৰ্ভৰ আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিব পাৰিব। ইতিমধ্যে কিন্তু মাৰ্চ মাহৰ 1 তাৰিখে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু এতিয়াও এপ্লিকেশ্যন আৰম্ভ হোৱা নাই বা এতিয়াও যে নতুনকৈ আবেদন আৰম্ভ হ'ব এতিয়া কিন্তু কোনো আপডেট অহা নাই। সেইকাৰণে কিন্তু মাৰ্চ মাহৰ ভিতৰতে এপ্লিকেশ্যন আৰম্ভ হৈ যাব পাৰে, যিহেতু এতিয়াও নতুন আপডেট অহা নাই। সেইকাৰণে কিন্তু আপোনালোকে এতিয়া ৱেইট কৰিব লাগিব, যিহেতু মাৰ্চ মাহত আৰু আত্মনিৰ্ভৰ আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এতিয়া কিন্তু মাৰ্চ মাহৰ ভিতৰতে এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এতিয়া যিহেতু আপডেট অহা নাই এতিয়া কিন্তু অহাকালি কিবা এটা আপডেট আহিব পাৰে। যিসকলে আত্মনিৰ্ভৰ আঁচনিত এতিয়াও এপ্লিকেশ্যন কৰা নাই এইবাৰ কিন্তু সকলোৱে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে তাত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ তাত কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব পাৰে। ফাৰ্ষ্ট আপোনালোকৰ ডকুমেণ্ট লাগিব আপোনাৰ এমপ্লয়মেণ্ট এক্সেছ কাৰ্ড, আৰু লগতে লাগিব আপোনালোকৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংকৰ পাছবুক। এতিয়া কিন্তু আপোনালোকে তাত কিন্তু এটা প্ৰজেক্ট বনাব লাগিব আপোনালোকে এপ্লিকেশ্যন কৰিবলৈ হ'লে। এতিয়া আপোনালোকে কেনেকুৱাকৈ প্ৰজেক্টটো বনাব লাগিব, যিহেতু এতিয়াও এপ্লিকেশ্যন আৰম্ভ হোৱা নাই। যেতিয়া এপ্লিকেশ্যন আৰম্ভ হৈ যাব মই আপোনালোকক সকলোৰে আগত আপডেটটো দি দিম। এতিয়া কিন্তু মাৰ্চ মাহতে আত্মনিৰ্ভৰ আঁচনি আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হ'ব পাৰে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা যিসকলৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, এইসকলে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 কিস্তিৰ ধন লাভ কৰা নাই। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো ডিক্লেয়াৰ হৈ গৈছে। ইয়াত চাব দিয়া আছে CM 2.0 ছেকেণ্ড লিষ্ট ডিক্লেয়াৰ। লিষ্টটো কিন্তু ডিক্লেয়াৰ হৈ গৈছে। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰিব নে নকৰে। যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহি গৈছে সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি গৈছে। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো আহিছে নে অহা নাই। এতিয়া কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্ট কিন্তু ছেকেণ্ড লিষ্টটো ডিক্লেয়াৰ হৈ গৈছে। সেইকাৰণে যিসকলৰ চিভিল স্ক'ৰ ভাল আছিল আৰু প্ৰজেক্টটো সঠিক আছিল সেইসকলৰ নাম কিন্তু লিষ্টত আহি গৈছে। যদি আপোনালোকৰ ফোন নম্বৰত SMS অথবা এতিয়াও কল অহা নাই তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে, আপোনালোকৰ নামটো ছেকেণ্ড লিষ্টত নাহিব, যিহেতু ছেকেণ্ড লিষ্টটো ডিক্লেয়াৰ হৈ গৈছে। সেইকাৰণে কিন্তু যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহি গৈছে সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যদি আপোনালোকৰ ফোন নম্বৰত এতিয়াও SMS অথবা কল অহা নাই তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া আপোনালোকে আৰু আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, যিহেতু মাৰ্চ মাহত আৰু আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ আবেদন আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে এতিয়া আৰু নতুনকৈ আবেদন কৰিব লাগিব। ছেকেণ্ড লিষ্টটো কিন্তু ওলাই গৈছে, সকলো ডিক্লেয়াৰ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ ফোনত SMS অথবা কল অহা নাই এতিয়া আপোনালোকে নতুনকৈ আৰু এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু মাৰ্চ মাহৰ ভিতৰতে আত্মনিৰ্ভৰ আঁচনি 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈছে। এইবোৰ কিন্তু প্ৰায় 5 লাখ বেনিফিচিয়াৰীয়ে লাভ কৰিব।